নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰোঁ। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আৰু আপোনাক নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে পেপচি কোম্পানী, ক'ল্ড ড্ৰিংকছ কোম্পানীৰ ভেকেঞ্চি। প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আজিও আছে। যোৰহাট হওক, যোনবোৰ আপোনাক কমেণ্ট কৰি থাকে, সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব। আৰু যোৱাকালি আমি আলোচনা কৰিছিলোঁ MNC কোম্পানী ভেকেঞ্চি। যোনে চোৱা নাই চাব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ', বহুত ভাল ভেকেঞ্চি ইয়াতে পাই যাব, ফ্ৰেছাৰ্ছৰ চাকৰি। আৰু গুগল পে' ভেকেঞ্চি চলি আছে, যদি চোৱা নাই চাব পাৰে। আছামৰ নতুন প্ৰাইভেট জব ভেকেঞ্চি চলি আছে। উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেঞ্চি চলি আছে। আৰু আপোনালোকৰ অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, প্ৰাইভেট কোম্পানীৰ ভেকেঞ্চি, প্লাষ্টিক মেনুফেকচাৰিং কোম্পানী, ICICI বেংকৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহি থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, আৰু 8:30 মানত ৰাতিপুৱা ভিডিঅ' আহি যায় চেনেলত। সেইটো কাৰণে ৰাতিপুৱা 8:30 পৰা ভিডিঅ' চাব পাৰিব এইটো চেনেলত। চব আপডেটবোৰ পাই যাব। পেপচি কোম্পানী ভেকেঞ্চি, ক'ল্ড ড্ৰিংকছ কোম্পানী ভেকেঞ্চি আপোনালোকৰ। আৰু আপোনালোকৰ চেলাৰী দৰমহা কোনোবাত বেছি হ'ব, কোনোবা এটা কম হ'ব। ফ্ৰেছাৰ্ছত জেনেৰেলি 12,000 13,000 দিয়া হয়। যোনবোৰ এক্সপিৰিয়েঞ্চ সেইটো 20+ থাকে, 20,000+ যোনবোৰ অভিজ্ঞতা থকা কেণ্ডিডেট থাকে, সেনেকৈ চেলাৰীবোৰ কৰা হয়। চ' প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে চেলছ ৰিপ্ৰেজেণ্টেটিভৰ ভেকেঞ্চি। পেপচি, গডফ্ৰাই, ফিলিপছ উইথ কাষ্টম ফ'কাছ আৰু ড্ৰাইভ টু জইন আৱাৰ চেলছ টিম। চেলছৰ ভেকেঞ্চি। এইটো কাৰণে কোৱালিফিকেশ্যন মেনশ্যন কৰা নাই, কিন্তু আমাৰ মতে গ্ৰেজুৱেশ্যন হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। আৰু কোনো ফিজ দিব দৰকাৰ নাই। যিমানবোৰ জব এইটো চেনেলত দিয়া হয়, ক'ত 1 টকাও দিব দৰকাৰ নাই। আৰু কোনোবাই যদি ফিজ খোজে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে। ফৰ মোৰ ডিটেইলছ জানিবৰ কাৰণে আপোনালোকৰ কণ্টেক্ট নাম্বাৰ তলত দিয়া আছে। মাৰৱাৰী পেটি, যোৰহাট, আছাম। পষ্টিং তাতে হ'ব পাৰে। আৰু 30 জুলাইৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি ফৰ ৰমিং ইন নৰ্থ ইষ্ট ৰিজনৰ কাৰণে আহিছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে। আৰু আপোনালোকৰ এড্ৰেছ দিয়া আছে বেললিষ্টন 80 গুৱাহাটী। কণ্টেক্ট নাম্বাৰ, হোৱাটছএপ নাম্বাৰ, ইমেইল ID গোটেইখিনি দিয়া আছে, যোগাযোগখিনি কৰিব পাৰে। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি CEC পাথৰকুঁৱাৰী ভেকেঞ্চি। আৰু প্ৰথম ভেকেঞ্চি ছফ্টৱেৰ ফেকাল্টি। এইটো কাৰণে গ্ৰেজুৱেশ্যন প্লাছ পষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, অৰ্থাৎ PGDCA কৰা হ'লে হ'ল, বা MCA, BCA বা BTech ইন কম্পিউটাৰ চায়েন্স, সেইবোৰ হ'লে হ'ব। আৰু ফিমেল কাউন্সিলৰ কাৰণে গ্ৰেজুৱেশ্যন, আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ব লাগে নেকি, এবাৰ ফোন কৰি সুধি ল'ব। কিন্তু গ্ৰেজুৱেশ্যন হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। স্পকেন ইংলিছ ফেকাল্টিৰ কাৰণে BA ইন ইংলিছ কৰা হ'ব লাগিব। আৰু জাৰ্নেলিজিম ফেকাল্টিৰ কাৰণে ডিপ্ল'মা বা ডিগ্ৰী ইন জাৰ্নেলিজিম কৰা হ'ব লাগিব। আৰু টুৰিজিম ফেকাল্টিৰ কাৰণে ডিপ্ল'মা বা ডিগ্ৰী ইন টুৰিজিম কৰা হ'ব লাগিব। চ' ইণ্টাৰেষ্টেড যদি হয় কণ্টেক্ট নম্বৰ তলত দি আছে। 1 আগষ্টৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি আপোনালোকৰ আহিছে টিচাৰৰ ভেকেঞ্চি এখন হাই ক্লাছ ছায়েন্স আৰু ইংলিছ পঢ়াব লাগিব কাহিলীপাৰা এৰিয়াৰ পৰা। চ' এইটোৰ কাৰণে চাগে মিনিমাম গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে। এবাৰ ফোন কৰি সুধি ল'ব। 30 জুলাইৰ ভিতৰত। ভেকেঞ্চি আপোনালোকৰ আহিছে এটা গেষ্ট হাউচৰ পৰা ভেকেঞ্চি। গেষ্ট হাউচটোৰ নাম হ'ল BKR গেষ্ট হাউচ, অপজিট অপ্সৰা চিনেমা হল, উলুবাৰী, গুৱাহাটী। হাউচকিপিং বয়জ। এইটো কাৰণে হোটেল মেনেজমেণ্ট বা 12 পাছ হ'লে হৈ যাব লাগে। কোনো ফিজ দিব দৰকাৰ নাই। কণ্টেক্ট নম্বৰ দি আছে। 30 জুলাইৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি মেডিচিটি গুৱাহাটী ডেণ্টেল ক্লিনিকৰ ভেকেঞ্চি, অৰ্থডণ্টিষ্টৰ ভেকেঞ্চি বা ডেণ্টিষ্টৰ ভেকেঞ্চি। এইটো কাৰণে হোৱাটছএপ নম্বৰ তলত দি আছে, ইমেইল ID দি আছে। 30 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ শ্বিলঙৰ পৰা ভেকেঞ্চি, হুইণ্ডাৰ শ্ব'ৰুম এটাৰ পৰা, চিনিয়ৰ একাউণ্টেণ্ট। এইটো কাৰণে মিনিমাম 5 বছৰ অভিজ্ঞতা বা এভৱ। ট্ৰেইনাৰ, টিম লিডাৰ আৰু এক্সপিৰিয়েঞ্চ চেলছ কনচালটেণ্ট, এইকেইটাৰ কাৰণে গ্ৰেজুৱেশ্যন। আৰু একাউণ্টেণ্টৰ কাৰণে BCom পাছ বা MCom বা CA ইণ্টাৰ্ণ কৰা হ'লে হ'ল। ইমেইল ID কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগখিনি কৰিব পাৰে। ভেকেঞ্চি স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট গুৱাহাটীৰ পৰা ভেকেঞ্চি IT ট্ৰেইনাৰ। এইটো কাৰণে BCA, BSc IT বা BCS কৰা হ'লে হ'ল। 6 মাহৰ এটা অভিজ্ঞতা বিচৰা হৈছে। আৰু জেনেৰেল ডিউটি এছিষ্টেণ্ট। এইটো কাৰণে গ্ৰেজুৱেশ্যন ইন GNM BSc নাৰ্ছিং উইথ মিনিমাম 1 years অফ এক্সপিৰিয়েঞ্চ। হস্পিটেলিটি ট্ৰেইনাৰ। এইটো কাৰণে গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা ইন TNS, মিনিমাম 6 মাহৰ এটা ৰিলেভেণ্ট অভিজ্ঞতা লাগিব। ৰিটেইল ট্ৰেইনাৰ। এইটো কাৰণে মিনিমাম
1 ইয়াৰ অভিজ্ঞতা লাগিব আৰু গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব সফট স্কিল ট্ৰেইনাৰ এইটো মানে গ্ৰেজুৱেশ্যন ইন ইংলিছ লিটাৰেচি আৰু 1 ইয়াৰ 11 অভিজ্ঞতা লাগিব ইমেইল আইডি দিয়া আছে 31 জুলাই ভিতৰত আবেদন কৰক নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি প্ৰিন্সিপালৰ ভেকেঞ্চি এখন CBSE হাই ছেকেণ্ডেৰী স্কুলৰ পৰা ভেকেঞ্চি এইটো কাৰণে BA MA উইথ B.Ed M.Ed উইথ মিনিমাম 5 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব প্ৰিন্সিপাল পোষ্টৰ কাৰণে এইটো আপোনালোকৰ RPS স্কুলৰ পৰা আহিছে কণ্টেক্ট নম্বৰ তলত দি আছে যোগাযোগ কৰক নে ভেকেঞ্চি এখন বেংকিং SSC ইনষ্টিটিউট শিলপুখুৰীৰ পৰা ভেকেঞ্চি আপোনালোকৰ ইংলিছ ফেকাল্টি আৰু এজন ৰিজনিং ফেকাল্টি এইটো কাৰণে আপোনালোকৰ অলপ হ'লেও নলেজ হ'ব লাগিব যে কম্পিটিটিভ এক্সামৰ কাৰণে কেনেকৈ পঢ়ায় বা অভিজ্ঞতা যদি আছে এইকেইটা ফিল্ডত বা কম্পিটিটিভ এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰি আছে আপোনালোকৰ নলেজ আছে ফাৰ্ষ্ট এটা নলেজ আছে এইবোৰ পঢ়িলে পাছ কৰিব পাৰি তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে 31 জুলাইৰ ভিতৰত নে ভেকেঞ্চি অভয়পুৰীৰ পৰা আহিছে এইম একাডেমী এইটো কাৰণে 1 ইয়াৰ এটা অভিজ্ঞতা থকা টিচাৰ বিচৰা হৈছে HS ফিজিক্সৰ কাৰণে 20,000ৰ পৰা 35,000 চেলাৰী দিয়া হ'ব আৰু WhatsApp নম্বৰ দিয়া আছে আপোনালোকৰ 31 জুলাইৰ ভিতৰত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে নে ভেকেঞ্চি হিন্দুৱেৰৰ পৰা আহিছে কিটচেন এপ্লায়েন্স গ্ৰুপৰ পৰা ভেকেঞ্চি আৰু লুকিং ফৰ চেল এক্সিকিউটিভ উইথ এক্সপিৰিয়েঞ্চ ইন ডিলাৰ্ছ ট্ৰেড আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে 18,000 চেলাৰী ইনচেন্টিভ থাকিব লগতে আৰু ট্ৰেভেলিং এলাউন্সেছখিনি বেলেগকৈ থাকিব চ' ইমেইল আইডি দিয়া নাই ডাইৰেক্ট কণ্টেক্ট নম্বৰ দিয়া আছে কণ্টেক্ট নম্বৰত সুধিব পাৰে ফোন কৰি ডিটেইলছ 31 জুলাইৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ দিছপুৰৰ পৰা ভেকেঞ্চি এক্সপিৰিয়েঞ্চ পাৰ্চনেল বিচৰা হৈছে টেলি অপাৰেটৰ এইটো কাৰণে BCom পাছ কোৱালিফাইড একাউণ্টছ অফিচাৰ টেলি বেছড আৰু CCTV অপাৰেটৰ এইকেইটা কাৰণে ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব একে ফিল্ডত আগতে কাম কৰা ইমেইল আইডি দি আছে ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে নে ভেকেঞ্চি এখন লিডিং গুৱাহাটীৰ অট'মোবাইল ৱৰ্কশ্বপৰ পৰা ভেকেঞ্চি প্ৰথম ভেকেঞ্চি ছাৰ্ভিচ মেনেজাৰ এইটো কাৰণে অট'মোবাইল বেকগ্ৰাউণ্ড হ'ব লাগিব আৰু 3 to 5 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব CRE অৰ্থাৎ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ এইটো কাৰণে BA পাছ আৰু ফ্ৰেছাৰ্ছো আবেদন কৰিব পাৰিব আৰু 1 ইয়াৰ যদি অভিজ্ঞতা আছে সিহঁতেও পাৰিব 1 to 2 ইয়াৰ্ছ বা এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চো পাৰিব এটা লিখা আছে ফ্ৰেছাৰ্ছো পাৰিব উইথ ফুল কম্পিউটাৰ নলেজ একাউণ্ট এছিষ্টেণ্ট এইটো কাৰণে BA একাউণ্টছ পাছ BA বা BCom পাছ কৰা হ'ব লাগিব আৰু 1 ইয়াৰ বা 2 ইয়াৰ্ছ এটা একাউণ্টিং ফিল্ডত কাম কৰা অভিজ্ঞতা লাগিব নে ভেকেঞ্চি ITৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে BA BCom উইথ কম্পিউটাৰ নলেজ আৰু 1 to 2 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব ট্ৰেইনি টেকনিচিয়ান এইটো কাৰণে ITI বা ডিপ্ল'মা ইন অট'মোবাইল ফ্ৰেছাৰ্ছো পাৰিব ফ্ৰেছাৰ্ছ কেণ্ডিডেটে এইটো চাকৰিৰ কাৰণে এলিজিবল ইণ্টাৰেষ্ট যদি হয় নিজৰ ৰিজিউমিখন উইথ টেষ্টিমনিয়েল পঠাই দিব পাৰে WhatsApp নম্বৰ ইমেইল আইডি দি আছে খালি যিহেতু এটা 5টা পোষ্ট আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব নাপাৰিব 31 জুলাইৰ ভিতৰত আবেদন কৰক নে ভেকেঞ্চি SBI লাইফ ইঞ্চুৰেঞ্চৰ ভেকেঞ্চি চেলছ অফিচাৰ ডেভেলপমেণ্ট মেনেজাৰ আৰু বিজনেছ এছ'চিয়েটৰ ভেকেঞ্চি তিনিচুকীয়া দুলীয়াজান ডিগবৈ ডুমডুমা নামচাই আৰু ৰয়িং এইকেইটাৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে নেকি আৰু WhatsAppত সুধি ল'ব পাৰে 31 জুলাইৰ ভিতৰত এইটো যিহেতু এটা ইঞ্চুৰেঞ্চ কোম্পানী কিন্তু কোৱালিফিকেশ্যন চাগে কম লাগিলে হৈ যায় কিন্তু গ্ৰেজুৱেশ্যন যদি আছে আপোনাৰ এই চাকৰিৰ কাৰণে এলিজিবল চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে বা মোক ডাইৰেক্ট ইনষ্টাগ্ৰামত সুধিলেও ৰিপ্লাই পাই যাব আজিলৈ ইমানে